নমস্কাৰ বন্ধু বান্ধৱী সকল জাগিতিলৈ আপোনালোকক স্বাগতম আজি আপোনালোকৰ বাবে অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো ইয়াত মই 15টা কোৱেশ্চন ৰাখিছো যদিও কোৱেশ্চনটোৰ লগত জড়িত বিভিন্ন তথ্য দিবলৈ চেষ্টা কৰিম এই ভিডিওটো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ যাওঁ First question, প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তকৰ লেখক কোন লক্ষীনাথ বেজবৰুৱা আত্মাৰাম শৰ্মা হেমচন্দ্ৰ বৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তকৰ লেখক হৈছে আত্মাৰাম শৰ্মা এই পুথিখন বাইবেলৰ নিউ টেষ্টামেণ্টৰ অসমীয়া অনুবাদ আৰু ব্ৰিটিছ মিছনাৰী উইলিয়াম কেৰীৰ উদ্যোগত আৰু তত্ত্বাৱধানত এখন প্ৰকাশ কৰা হৈছিল পুথিখন প্ৰকাশ কৰা হৈছিল 1813 চনত পশ্চিমবংগৰ শ্ৰীৰামপুৰ মিছন প্ৰেছত ছপা কৰা হৈছিল ঠিক আছে মনৰ হ'বনে প্ৰথম অসমীয়া ছপা পুথি হৈছে ধৰ্ম পুস্তক হেখন লিখিছিল আত্মাৰাম শৰ্মাই আৰু হেখন প্ৰকাশ কৰা হৈছিল 1813 চনত পশ্চিমবংগৰ শ্ৰীৰামপুৰ মিছন প্ৰেছত ইয়াত বিশেষভাৱে তত্ত্বাৱধান লৈছিল মিছনাৰী উইলিয়াম কেৰীয়ে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল 1813 চনত 1836 চনত 1846 চনত 1866 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ পাইছিল 1846 চনত 1846 চনৰ জানুৱাৰী মাহত এখন প্ৰথম প্ৰকাশ পাইছিল আৰু শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ হৈছিল ইয়াৰ প্ৰথম সম্পাদক আছিল নাথন ব্ৰাউনছ মূলতঃ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ বাবে প্ৰকাশ কৰা হৈছিল যদিও ইয়াত বিজ্ঞান আৰু ইতিহাসৰ লগতে দেশ বিদেশৰ বাতৰি সম্প্ৰসাৰণ কৰা হৈছিল এই সংবাদপত্ৰখনেই আধুনিক অসমীয়া ভাষাৰ ভেটি গঢ়িছিল আৰু ইয়াক কেন্দ্ৰ কৰি অৰুণোদয় যুগৰ সূচনা হৈছিল 1883 চনত যেতিয়া পেজটো বিক্ৰী কৰা হ'ল আৰু বিক্ৰী কৰাৰ লগে লগে ইয়াৰ প্ৰকাশন বন্ধ হৈছিল প্ৰথম এখন প্ৰকাশ হৈছিল 1846 চনত আৰু 1883 চনলৈকে এখন প্ৰকাশ হৈ আছিল প্ৰথম সম্পাদক আছিল নাথন ব্ৰাউনছ আৰু এই শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল ঠিক আছে নেক্সট কোৱেশ্চন আধুনিক অসমীয়া চুটি গল্পৰ জনক কোন লক্ষীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা মহিম বৰা সৌৰভ কুমাৰ চলিহা আধুনিক অসমীয়া চুটি গল্পৰ জনক হৈছে লক্ষীনাথ বেজবৰুৱা 1909 চনত প্ৰকাশিত তেখেতৰ সুৰভি নামৰ পুথিখনেই আধুনিক অসমীয়া চুটি গল্পৰ ইতিহাসৰ এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় তেওঁক অসমীয়া সাহিত্যৰ ৰসৰাজ আৰু সাহিত্যৰথী বুলি জনা যায় আমিতো সকলোৱে নিশ্চয় জানোৱে আধুনিক অসমীয়া চুটি গল্পৰ জনক হৈছে লক্ষীনাথ বেজবৰুৱা আৰু 1909 চনৰ যেতিয়া সুৰভিখন প্ৰকাশ পাইছিল সেইখনে চুটি গল্পৰ ইতিহাসৰ এটা মানে দিশটো সলনি কৰিছিল বুলি কোৱা হয় ঠিক আছে নেক্সট আহো প্ৰথম অসমীয়া উপন্যাস কি মিৰিজুৰি লাহৰি ভানুমতি পদুমকৰি প্ৰথম অসমীয়া উপন্যাস হৈছে ভানুমতি এই ভানুমতিৰ লেখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা 1890 চনত এই ভানুমতি উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল পদ্মনাথ গোহাঁই বৰুৱাৰ আন এখন উল্লেখযোগ্য উপন্যাস হৈছে লাহৰি তেওঁ অসমীয়া সাহিত্যৰ পিতামহ বুলি কোৱা হয় ঠিক আছে প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতি আৰু যিজনে লিখিছিল তেওঁ হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু তেওঁকেই অসমীয়া সাহিত্যৰ পিতামহ বুলি কোৱা হয় নেক্সট কোৱেশ্চন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন আছিল মামণি ৰয়ছম গোস্বামী হোমেন বৰাগোহাঁই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নীলমণি ফুকন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবে 1979 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৰ্বোচ্চ সন্মান অৰ্থাৎ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু উপৰিও 1961 চনত তেওঁ ইয়াৰিংগম নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু লগতে 1983 চনৰ পৰা 1985 চনলৈকে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছত অসমৰ দুজন লোকে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰতে এগৰাকী হৈছে মামণি ৰয়ছম গোস্বামী আৰু এজন হৈছে নীলমণি ফুকন মামণি ৰয়ছম গোস্বামী 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু নীলমণি ফুকনে শেহতীয়াকৈ 2020 চনৰ বাবে 2021 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল ঠিক আছে ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবে 1979 চনত আৰু তেওঁ 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1883 চনৰ পৰা 1885 চনলৈকে তেওঁ সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁৰ পাছত দুজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল সেইকেইজন হৈছে মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন ঠিক আছে এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটোলৈ আহিছো প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমীৰ ৰচক কোন গুণাভিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা ফণী শৰ্মা ৰাম নৱমীৰ ৰচক হৈছে গুণাভিৰাম বৰুৱা এই নাটকখন বিশেষকৈ বিধৱা বিবাহৰ সাপেক্ষে আৰু সমাজত চলি থকা কুসংস্কাৰৰ বিৰুদ্ধে ৰচনা কৰা হৈছিল যদিও নাটকখন 1857 চনত লিখা হৈছিল কিন্তু 1858 চনত অৰুণোদয় সংবাদপত্ৰত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল 1870 চনত ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰা হৈছিল ঠিক আছে প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমীৰ ৰচক হৈছে গুণাভিৰাম বৰুৱা
প্ৰথমতে এখন অৰুণোদয় কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল আৰু 1870 চনত ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰা হৈছিল নেক্সট কোৱেশ্চন হেমকোষ অভিধানখন কোনে সংকলন কৰিছিলে মাইলছ বনছন হেমচন্দ্ৰ বৰুৱা আনন্দৰাম বৰুৱা নাথন ব্ৰাউনছ হেমকোষ অভিধানখন হেমচন্দ্ৰ বৰুৱাই সংকলন কৰিছিলে হেমচন্দ্ৰ বৰুৱা যাক আমি ভাষাৰ ওজা বুলি কওঁ তেওঁ জীৱিত কালতে এই অভিধানখন সংকলন কৰিছিলে কিন্তু তেওঁ মৃত্যুৰ 4 বছৰৰ পাছত 1900 চনত পোনপ্ৰথমবাৰৰ বাবে এই অভিধানখন প্ৰকাশ পায় হেমকোষখন হৈছে সংস্কৃত ব্যাকৰণৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা অসমীয়া ভাষাৰ প্ৰথমখন আধুনিক অভিধান ঠিক আছে এতিয়া আমি পালো হেমকোষখন সংকলন কৰিছিলে হেমচন্দ্ৰ বৰুৱাই তেওঁৰ মৃত্যুৰ 4 বছৰৰ পাছতহে এখন প্ৰকাশ কৰা হৈছিল প্ৰথমে 1900 চনত এখন প্ৰকাশ কৰা হৈছিল আৰু সেইখন সংস্কৃত ব্যাকৰণৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা প্ৰথম অসমীয়া অভিধান ঠিক আছে আৰু হেমচন্দ্ৰ বৰুৱাক আমি কি বুলি জানো ভাষাৰ ওজা বুলি জানো নেক্সট কোৱেশ্চন প্ৰথম আধুনিক অসমীয়াৰ কবিতা বুলি কোনটো জনা যায় বিন বৰাগী বনকৰি প্ৰতিমা সাগৰ দেখিছা প্ৰথম আধুনিক অসমীয়া কবিতা বুলি বনকৰিক জনা যায় আৰু যেটো লিখিছিলে চন্দ্ৰকুমাৰ আগৰলাই এটো পোনপ্ৰথমে 1898 চনত কলিকতাৰ পৰা প্ৰকাশ পোৱা বিখ্যাত আলোচনী জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পাইছিলে প্ৰথম অসমীয়া সনেট কবিতা কোনটো আপোনালোকে জানেনে প্ৰথম অসমীয়া সনেট কবিতা হৈছে প্ৰিয়তমাৰ চিঠি আৰু লিখিছিলে হেমচন্দ্ৰ গোস্বামী আৰু এটা কথা আপোনালোকে মোক কমেন্ট কৰি জনাবচোন চন্দ্ৰকুমাৰ আগৰলাক কি নামেৰে জনা যায় ঠিক আছে এটো আপোনালোকে মোক কমেন্টত জনাব মই কৈ নিদু ইয়াত এতিয়া আমি জানিলো প্ৰথম আধুনিক অসমীয়াৰ কবিতা হৈছে বনকৰি লিখিছিলে চন্দ্ৰকুমাৰ আগৰলাই আৰু এটো প্ৰথম প্ৰকাশ পাইছিলে জোনাকীৰ প্ৰথম সংখ্যাত মানে জোনাকী আলোচনীখন যেতিয়া প্ৰকাশ পাইছিলে তাৰ যেটো প্ৰথম সংখ্যা আছিল 1898 চনত সেই 1898 চনৰ জোনাকীৰ প্ৰথম সংখ্যাত এই কবিতাটো প্ৰকাশ পাইছিলে নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মুক্তিৰ চন কি 1930 চন 1935 চন 1940 চন 1945 চন প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মুক্তিৰ চনটো হৈছে 1935 চনৰ 10 মাৰ্চ তাৰিখে এই ছবিখন প্ৰথমবাৰৰ বাবে কলকাতাৰ ৰৌনক মহলত মুক্তি লাভ কৰিছিলে জয়মতী চৰিত্ৰত অভিনয় কৰিছিলে আইদেউ সন্ধিকৈ আৰু যি অসমীয়া কথাছবিৰ প্ৰথম গৰাকী নায়িকা আছিল ঠিক আছে আৰু গদাপানীৰ চৰিত্ৰত অভিনয় কৰিছিলে ফণী শৰ্মাই হেতু মনত ৰাখিব এতিয়া ধৰক আমি সকলোৱে জানো জয়মতী চৰিত্ৰত অভিনয় কৰিছিলে আইদেউ সন্ধিকৈ আৰু তেওঁ প্ৰথম অসমীয়া অভিনেত্ৰী আছিল ঠিক আছে হেখিনি কথা আমি শুনি আছো আৰু গদাপানীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিলে ফণী শৰ্মাই এই কথাটো মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় ছবিখন বেছিভাগ অংশ তেজপুৰৰ ওচৰৰ ভেলাগুৰি চাহ বাগিচাত স্থাপন কৰা চিত্তবন নামৰ অস্থায়ী ষ্টুডিঅটোত শুটিং কৰা হৈছিল হেতু সুধিব পাৰে ক'ত শুটিং কৰা হৈছিল ভেলাগুৰি চাহ বাগিচাত স্থাপন কৰা চিত্তবন নামৰ অস্থায়ী ষ্টুডিঅটোত ওকে নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা চন্দ্ৰধৰ বৰুৱা কালিৰাম মেধি হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা সেই চনটো আছিল 1917 চন 1917 চনত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰথম অধিৱেশন হৈছিল 1917 চনৰ 26 আৰু 27 ডিসেম্বৰত শিৱসাগৰত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় বৰ্তমান ক'ত অৱস্থিত জানেনে যোৰহাটৰ যেটো চন্দ্ৰকান্ত সন্ধিকৈ ভৱন বুলি কোৱা হয় হেতু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় হয় অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল শিল্পী যুগল দাসে অসম সাহিত্য সভাৰ মটো বা আদৰ্শৰ বাক্যটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী আৰু এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তই আৰু সেই মিত্ৰদেৱ মহন্তৰ এই গীতটো অসম সাহিত্য সভাৰ জাতীয় সংগীত ঠিক আছে এটা আমি ইয়াত কি পালো অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভা স্থাপন হৈছিল 1917 চনত আৰু 1917 চনতে তেওঁ সভাপতিত্ব কৰিছিল 1917 চনৰ 26 আৰু 27 ডিসেম্বৰত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে যোৰহাটত আৰু হেতুৰ নাম হৈছে চন্দ্ৰকান্ত সন্ধিকৈ ভৱন ইয়াৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল শিল্পী যুগল দাসে অসম সাহিত্য সভাৰ মটোটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী আৰু যেটো লিখিছিল মিত্ৰদেৱ মহন্তই নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন নলিনীবালা দেৱী মামণি ৰয়ছম গোস্বামী নিৰুপমা বুঢ়াগোহাঁই অনুপমা ভট্টাচাৰ্য প্ৰথম অসমীয়া মহিলা জ্ঞানপীঠ বঁটা বিজয়ী হৈছে মামণি ৰয়ছম গোস্বামী আমি এতিয়ালৈকে পাইছো বৰ্তমানলৈকে অসমৰ পৰা তিনিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছে আৰু তাৰ ভিতৰতে প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী হৈছে মামণি ৰয়ছম গোস্বামী আৰু তেওঁ দ্বিতীয় গৰাকী অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু মহিলা হিচাপে তেওঁ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী আছিল নেক্সট কোৱেশ্চন অসমীয়া সাহিত্যৰ ৰসৰাজ বুলি কাক কোৱা হয় লক্ষীনাথ বেজবৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালা ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ ৰসৰাজ বুলি লক্ষীনাথ বেজবৰুৱাক জনা যায় আমি সকলোৱে হেতু জানোৱেই 1931 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ অধিৱেশনত আনুষ্ঠানিকভাৱে তেওঁক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল ঠিক আছে এটো ইম্পৰ্টেন্ট হয় ৰসৰাজ বুলি আমি গম পাওঁ লক্ষীনাথ বেজবৰুৱাৰ কেতিয়া তেওঁক ৰসৰাজ বুলি ঘোষণা কৰা হৈছিল 1931 চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অধিৱেশনত আনুষ্ঠানিকভাৱে তেওঁক ৰসৰাজ বুলি কোৱা হৈছিল তেওঁৰ মাজত থকা তীক্ষ্ণ হাস্যকৰ আৰু ব্যংগাত্মক শৈলীৰ বাবে তেখেতক এই উপাধি দিয়া হৈছিল আৰু
তেখেতেই মানে লক্ষীনাথ বেজবৰুৱাই অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশটো ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া স্নাতক কোন আছিলে আনন্দৰাম বৰুৱা গুণাভিৰাম বৰুৱা মণিৰাম দেৱান জগন্নাথ বৰুৱা প্ৰথম অসমীয়া স্নাতক আছিলে আনন্দৰাম বৰুৱা তেওঁ প্ৰথম অসমীয়া স্নাতকেই নাছিলে তেওঁ প্ৰথম অসমীয়া ICS বিষয়া আছিলে তেওঁ 1869 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলে আৰু তেওঁই প্ৰথম ICS বিষয়া আছিলে আৰু মহিলা কোন স্নাতক আছিলে আপোনালোকে গম পায়নে মহিলা স্নাতক আছিলে সুধালতা দুৱৰা আৰু সুখলতা দুৱৰা তেওঁলোকে 1921 চনত স্নাতক ডিগ্ৰী লাভ কৰিছিলে ঠিক আছে পুৰুষ হৈছে আনন্দৰাম বৰুৱা আৰু মহিলা হৈছে সুধালতা আৰু সুখলতা দুৱৰা ঠিক আছে নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিলে 1846 চনত 1888 চনত 1899 চনত 1917 চনত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠন কৰা হৈছিলে 1888 চনত 1888 চনৰ চনটো হৈছে 25 আগষ্ট অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কলকাতাৰ 67 নং হেৰিয়েছ ৰোডৰ এটা মেছত গঠন কৰা হৈছিলে এই সভাৰ মুখপত্ৰ হিচাপে 1898 চনত বিখ্যাত জোনাকী আলোচনী প্ৰকাশ কৰা হৈছিলে মইতো মনত ৰাখিব জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ কৰা হৈছিলে 1898 চনত আৰু অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ মুখপত্ৰ বা এখন মূল কিতাপ হিচাপে প্ৰকাশ কৰা হৈছিলে ঠিক আছে এটো সুধিব পাৰে কাৰ লগত লিংক আছে জোনাকীৰ লগত লিংক আছে আজি ভিডিওটোৰ শেষৰটো কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটক কি আছিলে শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি লভিতা ৰূপালীম জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখন আছিলে শোণিত কুঁৱৰী আৰু এই নাটকখন তেওঁ 14 বছৰ বয়সতে ৰচনা কৰিছিলে আৰু 1924 চনত পুথি আকাৰে প্ৰকাশ কৰিছিলে ঠিক আছে আপোনালোকে মোৰ ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল পাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে